ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কাৰণ এইবাৰৰ পৰা মিনি ব্লগৰ লগতে ভাবিছোঁ এইবাৰ ব্লগিং ষ্টাৰ্ট কৰিম। সেয়েহে আজিৰ পৰা ব্লগিং ষ্টাৰ্ট কৰিছোঁ। নাজানো কেনেকৈ কি কৰিব পাৰিম। আৰু একচুৱেলি ব্লগিংটো এইটো কাৰণে বনোৱা নাই যে মই ইউটিউবৰ পৰা পইচা পাম বা ইনষ্টাগ্ৰামৰ পৰা মই পইচা পাম, সেইটো বুলি নহয়। মোৰ এটা চখ আছিলে যে মই ব্লগিং ষ্টাৰ্ট কৰিম, কাৰণ বাকী ইউটিউবাৰসকলকো দেখিছোঁ তেওঁলোকে কেনেদৰে ভিডিঅ' প্ৰস্তুত কৰে। আৰু ময়ো তেনেকৈ কালচাৰেলৰ লগত জড়িত মানুহ, কাৰণ ইটো সিটো কৰি থাকোঁ, গতিকে ভাবিছোঁ তাৰ লগত সংগতি ৰখাই চাগে ভিডিঅ'সমূহ আহি থাকিব। যদি পাৰোঁ ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম, কাৰণ এতিয়া প্ৰথমতে আৰম্ভ কৰিছোঁ যিহেতু ডেইলি ব্লগ দিম বুলি ভবা নাই। সেয়েহে যিমান পাৰোঁ আজি প্ৰথম আৰম্ভ কৰিছোঁ কাৰণে ডেইলি ব্লগ হিচাপে গুচি যাব চাগে ভিডিঅ'টো। তথাপি ভাবিছোঁ নতুন কিবা এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ আমি আজি যাম, কাৰণ কালি এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ ঢোল বজোৱা। সেয়েহে আজি তেনেকৈ ভিডিঅ' যদি বনাব পাৰোঁ বনাম। আৰু আৰম্ভ কৰিছোঁ আজিৰ পৰা ব্লগিং। ইনষ্টাগ্ৰাম ফেচবুকত চোৱাৰ লগতে এবাৰ ইউটিউবতো চাব, মৰম দিব, ছাপোৰ্ট কৰিব। থেংক ইউ। ৰাতিপুৱা শুই উঠি মোৰ সাধাৰণতে তিনিটা কাম থাকে। মই শুই উঠি প্ৰথমেই গা ধুম। গা ধুই আহি মই মোৰ ৱেইটটো চেক কৰিম। আৰু আজি মোৰ ৱেইট হৈছে 53.95। লাষ্ট ফেব্ৰুৱাৰী মাহৰ পৰা মই ৱৰ্কআউট আৰু ডায়েট কৰি আছিলোঁ। অলমষ্ট মই 20 kg কমালোঁ। আৰু এতিয়া হৈছে মই চাকি জ্বলাম। এই তিনিটা কাম: গা ধোৱা, ৱেইটটো জুখি লোৱা আৰু চাকি জ্বলোৱা। এতিয়া ৱেইট জুখিলোঁ, দুটা কাম অলমষ্ট মোৰ হৈ গ'ল। এতিয়া মোৰ চাকি জ্বলাবলৈ বাকী আছে। এতিয়া মই চাকি জ্বলাম। চাকি জ্বলাই পেলাই বাকী যি দিনটোত মই কৰিম সেইখিনি মই নোট কৰিম। তাৰপিছতহে মই দিনটো আৰম্ভ কৰিম। মই দিনটোত একচুৱেলি হনুমান চালিচাখন পঢ়োৱেই। এতিয়া চাকি জ্বলাবলৈ গৈ মই তাত পঢ়িম এবাৰ। পাৰিলে দিনটোত হনুমান চালিচাখন 7 বাৰ পঢ়িব লাগে, কিন্তু মই 7 বাৰ পঢ়িবলৈ কেতিয়াবা সময় নিমিলে কাৰণে মই 7 বাৰ আৰম্ভ কৰা নাই। সেই দিনটোত যিমান পাৰোঁ এবাৰতেই পঢ়ি পেলাই শেষ কৰিবলৈ বিচাৰোঁ। মই দিনটোত যিমান পাৰোঁ একচুৱেলি হেল্ডি খানা খাবলৈ ট্ৰাই কৰোঁ। সেয়েহে ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্টত মই 2টা বা 3টা ডিম লওঁৱেই। আজি 2টা লৈছোঁ কাৰণে মই 2টা সম্পূৰ্ণ ডিমেই খাম। কেতিয়াবা এটা হোল এগ খালে মই 2টা হোৱাইট লওঁ, কাৰণ মই ডায়েট কৰি আছোঁ। সেইটো কাৰণে মই যি খাওঁ কেলৰি ডেফিচিটত খাওঁ। মই ভিডিঅ'ত কৈছিলোঁ যে মই দিনটো কেনেদৰে ষ্টাৰ্ট কৰোঁ সেইখিনি বস্তু সদায় মই নোট কৰি লওঁ। এইদৰে মই এখন নোটবুকত মই তাক নোট কৰোঁ, কাৰণ যেতিয়া আমি বস্তুটো প্লেন লৈ কৰোঁ তেতিয়া আমাৰ কামবিলাক সম্পূৰ্ণ হৈ উঠে। যদি আমাৰ দিনটোত একো কাম নাথাকে বা আমি যদি একো প্লেন নকৰোঁ, তেতিয়া আমাৰ দিনটো এনেই গুচি যায় বা এনেই টাইমবিলাক ৱেষ্ট হৈ যায়। সেয়েহে প্লেন কৰি লওঁ যাতে এটা দিনো এনেই যাবলগীয়া নহয়। তাৰ পৰা যাতে 1% হ'লেও কিবা এটা শিকিব পাৰোঁ, সেইটো কাৰণে মই এই 8 দিন মই আৰম্ভ কৰিছোঁ যাতে মই নোট কৰিম, আৰু মই যিসমূহ কাম কৰিম এদিনো যাতে মোৰ ৱেষ্ট হ'বলগীয়া নহয়। 2 দিনমানৰ আগতে পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ, পিণ্টলাৰ হাই প্ৰ'টিন অ'টছ। এই পিণ্টলা অ'টছত 100 গ্ৰাম অ'টছত আমি 25 গ্ৰামছ অফ প্ৰ'টিন পাওঁ, যিটো আমাৰ হেল্থৰ বাবে বহুত বেছি ভাল, কাৰণ মানুহে প্ৰ'টিন কনজিউম কৰিব লাগে, কাৰণ প্ৰ'টিন থাকিলেহে আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে। সেয়েহে এই পিণ্টলা অ'টছৰ জৰিয়তে 1 স্কুপত যদি আমি 25 গ্ৰামছ অফ প্ৰ'টিন পাওঁ, তেতিয়া আমাৰ কাৰণে খুব বেছি ভাল হয়। তাতে ইয়াত 0 ৰিফাইন চুগাৰ ব্যৱহাৰ কৰি পেলাই, য'ত ৱে প্ৰ'টিন আছে, ডাৰ্ক চকলেট ফ্লেভাৰ আছে। সেয়েহে এই বস্তুটো খাবলৈও ভাল হয় আৰু আমাৰ কাৰণে হেল্ডি হৈ পৰে। সেয়েহে আপোনালোকে অৰ্ডাৰ কৰিম বুলি ভাবিলে এই বস্তুটো আপোনালোকে ফ্লিপকাৰ্টত পাই যাব। আৰু এই বস্তুটো ফ্লিপকাৰ্ট আৰু এমেজনত বহুত বেছি ভালকৈ তাত বস্তুসমূহ লিখি থোৱা আছে, গতিকে আপোনালোকে তাত পঢ়ি চাব পাৰিব। ইনগ্ৰিডিয়েণ্টছকেইটা বহুত ভাল হয়। এতিয়া সন্ধিয়া হ'ল, সন্ধিয়া 4:12, কাৰণ আজিকালি 4টা বজাত আন্ধাৰ হৈ যায়। সেয়েহে এতিয়া বিয়া খাবলৈ ওলাইছোঁ। বিয়াখন আপোনাৰ আমাৰ ঘৰৰ ওচৰতে, অলপ যাব লাগিব পিছে। তাকে এতিয়া বিয়াখন খাই আহোঁ, লগত মা যাব আৰু পৰিয়ালৰ সকলো আহি আছে। চবেই মিলি একেলগে বিয়া খাবলৈ যাম। বিয়ালৈ বুলি ওলাই আধাতে ৰৈ পেলাই ভাবিলোঁ প্ৰেজেণ্ট এটা লৈ লওঁ। সেয়েহে মায়ে প্ৰেজেণ্ট কিনিবলৈ বুলি সোমাল। তাৰপিছতে আমি বিয়া ঘৰলৈ বুলি গ'লোঁ। আহি পেলাইও ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ কাৰণে মোক ৰুটিন বিচাৰিছে। হেল্ল'। আমাৰ লগত আজি আমাৰ অকণমানিজনী গৈছিলে নহয়। তাই খুব বেছি ভাল পালে আজি বিয়াখনলৈ গৈ পেলাই। বিশেষকৈ বেলুনকেইটা পোৱাৰ পৰা খুব ফূৰ্তি তাইৰ। বিয়াখন একচুৱেলি দৰা ঘৰ আছিলে, আৰু এই বিয়াখনত এয়া হৈছে সখীয়া দৰিছে বিয়া ঘৰলৈ, কাৰণ অলপ পিছতে ছোৱালী আনিবলৈ বুলি যাব তেওঁলোক। বিয়াৰ পৰা ঘৰলৈ আহি মই আকৌ ওলাই গ'লোঁ। কিছুমান বস্তু কিনিবলগীয়া আছিলে, বিশেষকৈ মোক খেজুৰ নাইকিয়া হৈ আছিলে। সেয়ে ভাবিলোঁ লৈ লওঁ। খেজুৰৰ লগতে বেচনৰ পেকেট এটাও ল'লোঁ, আৰু কিবা কিবি কিনিবলগীয়া আছিলে সেইসমূহ কিনি পেলাই ডাইৰেক্ট ঘৰলৈ আহিছোঁ। ঘৰলৈ আহি পেলাই আজি ভাবিলোঁ ডিনাৰত যিহেতু বিয়া ঘৰত খাই আহিলোঁ, সেয়েহে চুইট কৰ্ণ বনালোঁ। বনাই পেলাই ডিনাৰত সেয়াকে খাই আজিৰ দিনটো ইয়াতে সামৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ফাৰ্ষ্ট ব্লগ।